খেললে হারছি ভাই এই মন্ত্রী পরিবারের লোকে এবারে টাইনে সহযোগিতা করে প্রাক্তন মেম্বার সাহেব Siddiq Ahmed, long life! Siddiq Ahmed, welcome! Siddiq Ahmed, there is joy! Zindabad! Inqilab! Siddiq Ahmed! Siddiq Ahmed! Dr. Maulana Badruddin Ajmal Al-Qasimi Sahab! Talat Chabi! Talat Chabi! Siddiq Ahmed, welcome! Siddiq Ahmed, welcome! Talat Chabi, welcome! Siddiq Ahmed, welcome! Siddiq Ahmed, welcome! Badruddin Ajmal Zindabad! Badruddin Ajmal Zindabad! Siddiq Ahmed, welcome! লাহোরঘাট সমষ্টিত কাক বিচাৰে চাওক লাহোৰঘাট সমষ্টিৰ কথা ক'ব গ'লে যি ৪৭ বছৰৰ এক ৰাজনীতি আছিল লাহোৰঘাট সমষ্টিখনত যি ৪৭ বছৰ লাহোৰঘাট সমষ্টিখনত যে ৰাজত্ব কৰিছে গণতান্ত্ৰিকভাৱে হওক বা আভ্যন্তৰীণভাৱে হওক সামাজিকভাৱে হওক যি ৰাজত্ব কৰিছে ডক্টৰ নজৰুল ইছলামৰ পুত্ৰ ডক্টৰ আসিফ মহম্মদ নাজাৰে দুয়োজন এক প্ৰকাৰে অযোগ্য অমানৱীয় আৰু অসমৰ্থীয় বিধায়ক তথা মন্ত্ৰী আছিল গতিকে আমি সেই সম্পৰ্কে ক'ব যদি যাওঁ যে ডক্টৰ আসিফ মহম্মদ নাজাৰ আজিৰ যুগত যে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে সেইটো এক প্ৰকাৰে কংগ্ৰেছৰ ভুল গতিকে আমি ভাবোঁ যে ডক্টৰ আসিফ মহম্মদ নাজাৰক যদি কংগ্ৰেছে টিকেট দিছে ভাল কথা কিন্তু আমি যুঁজিম আৰু এইটো সেই 15 বছৰ বা 10 বছৰ 5 বছৰ আগৰ যুঁজ নহ'ব এইবাৰ এখন সবল আৰু সংযুক্ত যুঁজ হ'ব যি যুঁজত যে লাহোৰঘাট সমষ্টিৰ মানুহ প্ৰায় 80% মানুহ আমাৰ লগত আছে গতিকে আমি এইবাৰ জিকিম আৰু খেলিম এই লাহোৰঘাট সমষ্টিৰ মানুহে এটা কথা প্ৰমাণ কৰিব লাগিব যে ডক্টৰ আসিফ মহম্মদ নাজাৰ এজন অসামৰ্থ্য অযোগ্য আৰু অমানৱীয়